নাই, এইটো ক'বই লাগিব, কাৰণ এন আৰ চিটো ৰাজ্য চৰকাৰৰ বিষয়ে নহয়। এইটো মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণৰ ষ্টেটমেণ্টবিলাক দি থাকে, সেই ষ্টেটমেণ্টবোৰত অসমৰ ৰাইজ যথেষ্ট হৈছে। তেওঁ কেতিয়াবা কেৱল খালি তেওঁ মানে এইটোৱে ক'ব বাকী আছে আৰু যে এন আৰ চিত যিবিলাক বিদেশী আছে এইবিলাক অকল মুছলমানে, সেইটোৱে হয়তো কোৱা নাই নেকি, মই নাজানো আৰু, কাৰণ তেওঁৰ মন্তব্য মই নাচাওঁ। ঠেক্কা মাৰি ওলাই দিম, এন আৰ চিত নাম থাকিলেও আমি মানে খাতিৰ নকৰোঁ। আৰু এন আৰ চিত নাম এনেই আহি যায় নেকি? আজি আপোনালোকৰো নাম এন আৰ চিত আছে, আপোনালোকে নিশ্চয় প্ৰক্ৰিয়াটো জানে যে বিভিন্ন ধৰণৰ কিমানকেইখন ডকুমেণ্ট দিব লাগে, তাকো নিজৰ জিলাত নহয় অন্য জিলাত যাব লাগিব, হিয়াৰিং কৰিব লাগিব, তাৰপিছতহে এন আৰ চিত নামটো অন্তৰ্ভুক্ত হৈছে। সেই সকলোকো বোলে তেওঁ বিদেশী বুলি পঠাই দিব পাৰে এন আৰ চিত নাম থকা। তাৰমানে তোমালোকৰ এন আৰ চিখনৰ নামবিলাক অন্তৰ্ভুক্ত হৈছিল যে সেই 19 লাখৰ উপৰি আৰু কিছুমান কি অবৈধভাৱে অন্তৰ্ভুক্ত কৰিছিলে নেকি? কাৰণ এন আৰ চিখন পাব্লিছ হৈছে বিজেপি চৰকাৰৰ দিনতে। এইবিলাক ধৰি লওক ন্যায়ালয়ৰ নিৰ্দেশ নাহাকৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আহি যায় না, এইটো খুব দুৰ্ভাগ্যজনক কথা হৈছে আৰু এন আৰ চি। 2026 বিধানসভা নিৰ্বাচন আহি আছে বৰ্তমান, আপোনালোকে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব নে? চাওক, কংগ্ৰেছৰ লগত মিত্ৰতা কৰিব নকৰিব সেইটো হ'ব আমাৰ হাইকমাণ্ডৰ সিদ্ধান্ত। কিন্তু আটাইতকৈ ডাঙৰ কথা, যিহেতু অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে আগে পিছেও বহু বছৰ আছিলে, যোৱা 1ৰ পৰা 15লৈ আছিলে, 91ৰ পৰা 96লৈ আছিলে। ঠিক তেনেকুৱা যদি তেখেতসকলে ভাবে যে ইয়াত বিজেপিক পৰাজয় কৰিব লাগে, তেতিয়াহ'লে তেখেতসকলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব লাগিব যে ৰাজনৈতিক বিজেপি বিৰোধী দলবোৰক, বিজেপি বিৰোধী বুলি ক'লে তৃণমূল কংগ্ৰেছো আহে, যে আমি কথা বতৰাৰ মাজতে আসন বুজা পৰাই কৰিয়ে হওক বা মিত্ৰতা কৰিয়ে হওক বা বাহিৰৰ পৰা সমৰ্থন কৰিয়ে হওক, যদি বুজা পৰা কৰে 100% নিশ্চিত ইয়াত অসমত বিজেপি বিৰোধী চৰকাৰ হ'ব। আৰু যদি আত্মগৌৰৱ হৈ যায় 2021ৰ নিচিনা যে আমি চৰকাৰ গঠন কৰিম, UDF আমাৰ লগত আহি গ'ল, আজি UDF আজিহে বেয়া বুলি কৈ আছে। কংগ্ৰেছে তাৰমানে 21ত যেতিয়া UDFক মিত্ৰতা লৈছিল, এইটো ভুল সিদ্ধান্ত। সেইটো ভুল সিদ্ধান্ত আজিৰ নেতৃত্বই প্ৰমাণ কৰিলে যে UDFক নলওঁ। তাৰমানে যোৱাবাৰ যদি 21ত UDFক নলয়, যদি অন্য ৰাজনৈতিক দলবোৰক ল'লে হয়, নিশ্চয় চৰকাৰ গঠন হ'ল হয়। গতিকে সেই ভুলটো যাতে গৌৰৱ গগৈ ডাঙৰীয়াই নকৰে, তাৰ বাবে আমাক যদি বিচাৰে আমি আমাৰখিনি জনাম তাত, আৰু আমি আমাৰখিনি জনোৱাৰ পিছত তেখেতসকলে কি সিদ্ধান্ত দিয়ে আমি হাইকমাণ্ডক জনাম। স্পষ্ট হ'ব কোন দলৰ স্থিতি কি মই নাজানো, কিন্তু তৃণমূল কংগ্ৰেছে যে বিজেপি বিৰোধী শক্তিৰ লগত বিচাৰিলে যে আমি তাত সহযোগ কৰিম, সেইটো স্থিতি আমাৰ স্পষ্ট হ'ব। কিন্তু আমি লোকঢাক কৰি নাথাকোঁ। কিন্তু যদি কয় যে আমাক সমৰ্থন কৰক, আপোনালোকক ইমানখিনি আসন দিম, আমি ক'ম ঠিক আছে, আমি আমাৰ দলৰ হাইকমাণ্ডক দিয়া, হাইকমাণ্ড বেছ পাৰ্টি। কংগ্ৰেছেতো অসম কংগ্ৰেছে অকলে সিদ্ধান্ত ল'ব নোৱাৰে, অসম কংগ্ৰেছেতো দিল্লীলৈ পঠিয়াব লাগিব যিকোনো সিদ্ধান্ত। ঠিক তেনেকৈ আমাৰ লগত যদি আলোচনা হয়, আমি কি ক'লোঁ, কংগ্ৰেছে কি ক'লে, আমি আমাৰ হাইকমাণ্ডক জনাম। আৰু আমি যদি দেখোঁ যে এইটো কৰিলে লাভ আছে, আমি হাইকমাণ্ডক আমি ক'ম যে এইটো কৰিব লাগে বুলি। কাৰণ আমাৰ ৰাজ্যত যদিও TMC চলি আছে, হাইকমাণ্ডে প্ৰত্যেকটো কথা চাই আছে, কিন্তু আমি যিখিনি কথা ক'ম সেইখিনি কথাত হাইকমাণ্ডে নিশ্চয় সহযোগ কৰিব। আৰু আকৌ কওঁ, মিত্ৰতা হ'লেই যে বিজেপিক পৰাজয় হ'ব লাগিব তেনে কথা নাই। বাহিৰৰ পৰা সমৰ্থন কৰি চিট শ্বেয়াৰ কৰি হ'লেও নিৰ্বাচনটো খেলিব পাৰে। মই ভাবোঁ ৰমেন বৰঠাকুৰৰ কথা আপোনালোকে অখিল গগৈক সুধিলে বেছি ভাল পাম, কাৰণ তেওঁ এতিয়া এটা দলৰ কাৰ্যকাৰী সভাপতি আৰু আমাৰ দলৰ পৰা বহিষ্কৃত আছিলে তেওঁ। গতিকে এতিয়া বহিষ্কৃত মানুহ এটাৰ কথা কৈতো আৰু মই লাভ নাই। আপোনালোকে অখিল গগৈক যদি সোধে ৰমেন বৰঠাকুৰ জইন কৰিলে ৰমেন বৰঠাকুৰৰ নেতৃত্বত আপোনালোকৰ দলটো কিমান আগুৱাব, আপুনি কি আশা কৰিছে, সেইটো তেওঁ ক'ব পাৰিব। কাৰণ আমি একফালে মিত্ৰতাৰ কথা কৈ কিনে যদি আকৌ আমি ৰাইজৰ দলক আক্ৰমণ কৰোঁ, সেইটো এটা মিত্ৰতাৰ মানে পক্ষত নাই বুলি এতিয়া এটা স্পষ্ট হ'ব। গতিকে আপুনি যদি ব্যক্তি হিচাপে সুধিছে ৰমেন বৰঠাকুৰ, স্পষ্ট কথা, ৰমেন বৰঠাকুৰ দল বিৰোধী কাৰ্যত জড়িত থকাৰ বাবে তেখেতক তৃণমূল কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছে। ধুবুৰীত যি দেৱাল এখন লিখিছে সেই বিষয়ে কৈছে যে বাংলাদেশীয়ে আহি লিখিছে আৰু শ্বুট এট চাইট অৰ্ডাৰ দিছে CMA। চ' এইটোৰ বিষয়ে আপোনাৰ কি মন্তব্য, এইটো সঁচাকৈ বাংলাদেশী আহি লিখিছে নে কিবা ভিতৰৰে কোনোবা? আৰক্ষী অধীক্ষকগৰাকীটো ট্ৰেন্সফাৰ হৈছে তাৰ পৰা। তাৰমানে গৃহ বিভাগ ফেইল হৈছে। চৰকাৰ কাৰ? বিজেপিৰ। যদি গৃহ বিভাগ ফেইল হৈছে, আৰক্ষী অধীক্ষকগৰাকী যদি বদলি কৰিব লগা হৈছে, আকৌ শাস্তিমূলক বদলি, এইটো যে কিবা মানে প্ৰমোশ্যন দিছে ভাল পষ্টত তেনেকুৱা নহয়, শাস্তিমূলক বদলি কৰি গুৱাহাটীলৈ দিলে। তাৰমানে মুখ্যমন্ত্ৰীয়ে নিজে স্বীকাৰ কৰিলে যে তেওঁৰ নেতৃত্বত থকা গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে। এইবিলাক গো মাংসৰ ৰাজনীতিটো নিৰ্বাচন আহিলে আহে। এইটো আচলতে গো মাংসৰ যিটো ৰাজনীতি, হয়, মন্দিৰত চোৰ পেলাই থৈ যোৱা, এইটো আচলতে বিজেপিৰে এটা ইয়াত বিভিন্ন ধৰণৰ কথা থাকে। চাওক, গো মাংসটো হৈছে এটা নিৰ্বাচন কেন্দ্ৰিক ৰাজনৈতিক ইছ্যু এটা। আপুনি উজনি অসমত যাওক,
ৰাস্তাততো তাত এতিয়াওতো ধৰি লওক গো মাংস তাত বিক্ৰী হয়। মই নিজ চকুৰে দেখিছোঁ। তেওঁ উজনি অসমত মুখ্যমন্ত্ৰী দেখা নাপায় নেকি? কালি মই মুখ্যমন্ত্ৰীৰ মন্তব্য দেখিছোঁ বোলে মই গাড়ী দি গৈ থাকিলে গৰু বজাৰ দেখিলে বোলে মই হেৰি কৰিম, গ্ৰেপ্তাৰ কৰিম। আচ্ছা, গৰু বজাৰ কি কেৱল গৰু খাব কাৰণে বজাৰ বহে নেকি? কি গো মাংস খাবই গৰু বজাৰ বহে নেকি? কথাটো তেনেকুৱা নহয়। আপোনালোকৰ মই সংবাদ মাধ্যমত চাইছোঁ, যোৱাকালি মুখ্যমন্ত্ৰী কৈছে কাঢ়া নিৰ্দেশ বুলি, আপোনালোকে একদম প্লেট বনাই দিছে যে মই য'তে যাওঁ গৰুৰ বজাৰ দেখিলে মই তাৎক্ষণিকভাৱে কিবা খুব কঠোৰ ভাষা কৈছে তাৎক্ষণিক। এতিয়া কি আকৌ মই কৈছোঁ, য'ত গৰুৰ বজাৰ বহিব তাত কি গো মাংস ভক্ষণ কৰাৰ কাৰণে সেই বজাৰখন বহে নেকি? বিভিন্ন ধৰণৰ কথাও থাকে। এইবিলাক কথাৰ কোনো যুক্তি নাই মই ভাবোঁ। এইবিলাক কেৱল নিৰ্বাচন আহিলে গাহৰি মাংস, গৰু মাংস, অমুক মাংস, এইবিলাক বাংলাদেশী, মিয়া, বিদেশী, NRC এইবিলাক খাব। এইটো এই 6 মাহ এতিয়া আপোনালোকে এইবিলাকেই দেখি থাকিব। মই আজি ভাল লাগিছে যে আপোনালোকে আজি গোটেইখিনি সংবাদ মাধ্যমে আমাৰ স্পীডটোত সহযোগ কৰিছে। আপোনালোকেও গম পায় যে এতিয়া অলপ কিছুমান গৰম গৰম ইছ্যু পাব বুলি, প্ৰত্যেক দলতে পাব। যাৰ বাবে আপোনালোকৰো ডিউটি বাঢ়িছে আৰু এতিয়া আপোনালোকে দেখাই থাকিব লাগিব। এই 6 মাহ আৰু আমি সংবাদ মাধ্যমত এইখিনিয়ে দেখাই পাই থাকিম। গো মাংস, গাহৰি মাংস, হিন্দু, মুছলিম, NRC, বাংলাদেশী, ডিটেনশ্যন কেম্প। ইয়াত আৰু বেলেগ সমস্যা নাই, অসমত এইকেইটাই সমস্যা আছে। মোৰ অন্তিমটো প্ৰশ্ন হ'ব যে এডভান্টেজ আছাম উন্নতিৰ নামত যি খিলঞ্জীয়াক উচ্ছেদ কৰা হৈছে, গুৱাহাটীতো উচ্ছেদ হ'ব বুলি শুনিছোঁ, এইফালে পৰ্বতঝৰাটো হৈ আছে। লগতে উন্নয়নৰ নামত গছ কাটি ফ্লাইঅভাৰ বনাইছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে। এই বিষয়ে আপোনাৰ কি মতামত দিব? গছ কটাটোৰ বিষয়ে বুদ্ধিজীৱী বা অসমৰ ৰাইজে কোনো সমৰ্থন কৰা নাই। আৰু মুখ্যমন্ত্ৰী মিছা কয় যে এইবিলাক মিছা ভুৱা বাতৰি, মই গছ কটা নাই। সেইদিনাখনতো আপোনালোকৰ সংবাদ মাধ্যমত স্পষ্টকৈ দেখিব পাইছিলোঁ। সেইটো কোনো সমৰ্থন কৰা নাই। এতিয়া প্ৰশাসনৰ যদি গাৰ জোৰত এইবোৰ কাৰ্য কৰিব যায়, তাৰ উত্তৰ ৰাইজে ভোটৰ জৰিয়তে দিব। আৰু যিটো মাটিৰ কথা কৈছে, আমিতো তৃণমূল কংগ্ৰেছে 3 দিন পূৰ্বে কোকৰাঝাৰত গৈ তাত আমি আমাৰ যিবোৰক উচ্ছেদ কৰিছিলে আদানীক কিমান হাজাৰ বিঘা মাটি দিম বুলি, আমাৰ তাত মেমৰেণ্ডাম দিয়া হৈছে ডিচিটা। তৃণমূল কংগ্ৰেছৰ আমাৰ অসমৰ পৰা নেতৃত্ব গৈ প্ৰতিবাদ কৰিছে, যিবোৰক উচ্ছেদ কৰিব তেখেতসকলৰ সহযোগ কৰিছে, তেখেতসকলৰ পৰিস্থিতিত বুজ লৈ যে মেমৰেণ্ডাম দিছে। আমি মাত দিয়ে আছোঁ। গতিকে উচ্ছেদ কৰক, উচ্ছেদ কৰি আকৌ কাক দিব? আদানীক মাতি দিব। আৰু আদানী আৰু বেলেগ জেগাত ভাৰতবৰ্ষৰ আৰু বেলেগ ৰাজ্য নাই, অসমখনেই পাইছে নেকি? আদানী আৰু মানে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্য দেখা নাই, অসমতে কি হাজাৰ হাজাৰ বিঘা মাটি দিবৰ কাৰণে পৰিকল্পনা কৰিছে চৰকাৰখনে। তাৰ আঁৰত কি আছে সকলোৱে নকলেও জানে, আমি অভিযোগ দিলেও জানে, নিদিলেও জানে। তেওঁলোকে কয় যে এই ইয়াত যিসকল ফেক্টৰী হ'ব মাটি দিয়াৰ পিছত এতিয়া অসমৰ ল'ৰা ছোৱালীবিলাকে সংস্থাপন পাব, এনেকুৱা ধৰণৰ কথা প্ৰতি নিয়াব বিচাৰি আছে। আজিলৈ এটা ফেক্টৰী কওকচোন, ইমান হাজাৰ মাটি বিঘা দিয়াৰ পিছত এইটো ফেক্টৰী হ'ল বুলি এতিয়ালৈ হৈছে নেকি? ক'ৰবাত বনাই আছে, কালি কিবা কাৰণত নহ'বও পাৰে। এনেকুৱা আপোনালোকে দেখিছিল লাগে পিছে যে এইখন চৰকাৰে এইটো প্ৰজেক্ট কৰিলে, ইমান বিঘা মাতিলে, সেইখন চৰকাৰেহে বন্ধ কৰি দিলে, তেনেকুৱা আমি দেখিছোঁ। এইবিলাক একো নাই, এইবিলাক এটা নিৰ্বাচন কেন্দ্ৰিক এটা পৰিকল্পনা। মই আৰু এটা প্ৰশ্ন আছিলে যে যিবিলাক মাটি এতিয়া আদানীক দিব বিচাৰি আছে, তাই সৰহসংখ্যক কিন্তু ট্ৰাইবেল জনজাতীয় এলেকাই হয়। সেই জনজাতীয় এলেকাৰ মাটিবিলাক যদি তেখেতলোকক দি দিয়ে আদানীক, তেতিয়া জনজাতীয় যিসকল লোক তেখেতলোকৰ ক্ষেত্ৰত কিবা অসুবিধা আহি পৰিব বা কেনেকুৱা ধৰণৰ? মানে বিভিন্ন ধৰণে অসুবিধা। জনজাতীয় লোকৰ যেতিয়া মাটি আদানীক বহিৰাগত কোম্পানীক দি দিব, আৰু কোম্পানীক দিয়াৰ পাছত দল সংগঠনবিলাকে প্ৰতিবাদ কৰিলে চৰকাৰখনৰ কোনো ধৰণৰ স্থিতি স্পষ্ট নাই, মৌন হৈ বহি আছে নাই, তাৰমানে ইতিমধ্যে দি দিছে। আৰু মই আপোনাৰ বিৰুদ্ধে অভিযোগ দিম, যদি অভিযোগ বিচাৰে আপোনালোকে জনাব যে এইটো টুলু আহমেদে বা TMC এইটো মিছা অভিযোগ দিছে। এতিয়া ৰাজ্য চৰকাৰখনতো তাত আমি প্ৰতিবাদ কৰিছোঁ, তাত স্থায়ী বাসিন্দাসকলে প্ৰতিবাদ কৰিছে। কৰাৰ পাছত ৰাজ্য চৰকাৰৰ কিবা এটা স্পষ্ট মন্তব্য দেখিলে নি যে আদানীক মাটি দিয়াটো এইটো এটা ভুল বাৰ্তা, এইটোক লৈ কোনো ৰাজনীতি কৰিব নালাগে? এতিয়ালৈতো কৰা নাই। তাৰমানে নিশ্চিত আদানীক ইতিমধ্যে মাটি দিয়া প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে বাকী পৰিকল্পনা হৈ গৈছে। মুখ্যমন্ত্ৰীয়ে এফালে কৈ যে জনজাতি উন্নয়নৰ কথা কয়, কিন্তু আনফালে তেওঁলোকে মুখ্যমন্ত্ৰী কেতিয়া কি কয় মই নিজেই নাজানো। এই চিঞৰ বাখৰ কৰি 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 গৌৰৱ গগৈক সভাপতি বনাইছে, সেইটোৱে নহয় জানো? মুখ্যমন্ত্ৰী যদি চিঞৰ বাখৰটো কমকৈ কৰিলে কংগ্ৰেছত গৌৰৱ গগৈ সভাপতি নহ'ল হয়, ভূপেন বৰা হৈ থাকিলে। ইমান চিঞৰ বাখৰ কৰিছে, এতিয়া 10 ছেপ্টেম্বৰত ক'ব লগা মুখ্যমন্ত্ৰী কি আছে? মইতো একো বেলেগ দেখা নাই। কিবা ক'ব যে মই ভাবা নাই, কালি জয়ন্ত মল্লৰ দেখিবলৈ পাইছোঁ যে অসমৰ ৰাইজক গৌৰৱ গগৈক ক্ষমা বিচাৰিব লাগিব। তোমালোকে ক্ষমা বিচাৰাৰ কাৰণে 10 ছেপ্টেম্বৰটো ৰাখিছা নেকি? মইতো ভাবিছোঁ যে গৌৰৱ গগৈ জেলত সোমাই দিব, এতিয়া দেখিছোঁ ক্ষমা লৈ আহিছে। ক্ষমা খুজিলে যদি চব হৈ যায়, তেতিয়াহ'লে আৰু এইবিলাক বিষয় 10 ছেপ্টেম্বৰটো ডেডলাইন দিবই নালাগিছিলে। Stay informed, stay ahead. News Any 365.